আচ্ছা ইমোশনসটো অলপমান সুকীয়া হ'ব, হাফলঙৰ ইমোশনসটো অলপমান সুকীয়া হ'ব। মই ধন্যবাদ এটা কাৰণে জনাব বিচাৰিছোঁ বাক্সাবাসীক যে বাক্সাবাসী ইমোশনসটো গুৱাহাটী বা বেলেগ জিলাত হোৱা ইমোশনতকৈ সাংঘাতিক ধৰণৰ ওপৰত, আৰু শিলগুটি সকলোবিলাক ভগৱন্তে গোটাই দিলে সেইটো সময়ত কিন্তু ভুল হৈছে। মই ভুল নাই হোৱা বুলি নকওঁ। আৰু সেইটো সময়ত আপোনাৰ দলীয় সংবাদকৰ্মীও আঘাতপ্ৰাপ্ত হৈছে, পুলিচ বিষয়া আঘাতপ্ৰাপ্ত হৈছে। কিন্তু একে সমান্তৰালভাৱে আজি দেখিবলৈ পালোঁ এটা নিউজত যে তাতে ডিউটি দি থকা সাধাৰণ যিসকল পুলিচ বিষয়া বা সাধাৰণ যিসকল পুলিচ কৰ্মী তেওঁলোকক কিন্তু তাৰ ওচৰে পাজৰে থকা জুবিন প্ৰেমী ৰাইজে ৰুটি চাহ খাবলৈ দিছে। সেইখিনি হ'ল আমাৰ অসমীয়া পৰিচয়। গতিকে আপোনালোকৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ, সংবাদকৰ্মীৰ ওচৰত। আমাৰ যদি কিবা কাৰণত জুবিন প্ৰেমী ৰাইজে শিলগুটিটো কিবা কাৰণত খঙৰ ক্ষোভত মাৰোঁতে আপোনাৰ গাত পৰাত যিখিনি আঘাত হ'ল তাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ। কিন্তু জুবিনদাৰ প্ৰতি থকা ইমোশ্যনটো কেতিয়া কোনো কাৰণত আহি থকা দিনত এক গ্ৰামো নকমে, আপোনাৰ কুইণ্টেলে বাঢ়ি গৈ থাকিব। শৰ্মাক মাননীয় মুখ্যমন্ত্ৰী মহোদয় গোটেইকেইটা চেনেলৰ যোগেদি মই বিকাশ অসমে এইটো নতুনকৈ মই বিপ্লৱ আৰম্ভ কৰিম। গীতাৰ্থদেৱ শৰ্মাই বক্ৰ পথৰে তেওঁ চাকৰি লৈ এডিশ্যনেল SP হিচাপে আছে। এই মুহূৰ্তলৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাক্সাবাসীৰ ক্ষেত্ৰত এইখিনি ন্যায় দিব পৰা নাই। গীতাৰ্থদেৱ শৰ্মাক নিলম্বন বা বৰ্খাস্ত কৰা নাই। যে গীতাৰ্থদেৱ শৰ্মাকে যদি নিলম্বন বা বৰ্খাস্ত কৰা যদি ইমান পলম হয় আহি থকা দিনত, তেতিয়াহ'লে জুবিনদাৰ ক্ষেত্ৰত কিন্তু ন্যায় দিয়াৰ ক্ষেত্ৰত বহুত পলম হ'ব। মাননীয় মুখ্যমন্ত্ৰীক এই মুহূৰ্ততে আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ভাষ্যৰ লগত একাকাৰ কৰি তেওঁ নিজে কৈছিলে যে এইকেইজন ব্যক্তি অলপমান খেলি মেলি আছে বুলি। গতিকে এই গীতাৰ্থদেৱ শৰ্মাক মই ভাবোঁ বাক্সাবাসীয়ে কেতিয়াও নিবিচাৰে ইয়াত। কাৰণ চাব দেই, আপুনি বিশ্বাস কৰক, আপুনি যদি শুনাপত যদি ভালধৰণে চায় তাত কিন্তু মদ খাই মাতাল হৈ থকা 2-4জন ব্যক্তি আমি জুবিন প্ৰেমী দেখিছোঁ। কিন্তু তেনেকৈ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰা নাই, মাৰধৰ কৰা নাই, বেয়া মাত পতা নাই। কাৰণ জুবিন অনুৰাগী মানুহখিনিয়ে সাংঘাতিক ধৰণৰ এটা ডিচিপ্লিন মেইনটেইন কৰিছে। কিন্তু গীতাৰ্থদেৱ শৰ্মাই যেতিয়া লাঠি চাৰ্জ কৰিলে, এই তেওঁ মানহানাৰ পৰিচয় দি, তাৰ পাছৰ পৰাই কিন্তু তাত কিন্তু চিটুৱেশ্যনটো বেয়া হৈ গুচি গ'ল। আৰু চিটুৱেশ্যনটো বেয়া কৰাৰ মূলতে থকা বিশেষ ব্যক্তিজন হ'ল গীতাৰ্থদেৱ শৰ্মা। তেখেতে যে বক্ৰ পথেৰে ধন দি পেলাই যে তেওঁ যে চাকৰি কৰিছে, ই এটা জলপট প্ৰমাণ। তেওঁ এজন বিবেককেন্দ্ৰিক বিবেকবান সুদক্ষ আৰক্ষী বিষয়া নহয় কাৰণে সেই চিটুৱেশ্যনটো কণ্ট্ৰল কৰাত ফেইলাৰ হ'ল। মাননীয় DGP আৰু কমিশ্যনাৰ পুলিচ মই আমাৰ পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়াক মই এটা অনুৰোধ কৰিম যে গীতাৰ্থদেৱ শৰ্মাক সূৰ্য নেদেখা দেশলৈ তেখেতক ট্ৰেন্সফাৰ দিব লাগে, নহ'লে নিলম্বন কৰিব লাগে। আচ্ছা ইমোশ্যনসটো অলপমান সুকীয়া হ'ব, হাফলঙৰ ইমোশ্যনসটো অলপমান সুকীয়া হ'ব। মই ধন্যবাদ এটা কাৰণে জনাব বিচাৰিছোঁ বাক্সাবাসীক যে বাক্সাবাসী ইমোশ্যনসটো গুৱাহাটী বা বেলেগ জিলাত হোৱা ইমোশ্যনতকৈ সাংঘাতিক ধৰণৰ ওপৰত, আৰু শিলগুটি সকলোবিলাক ভগৱন্তে গোটাই দিলে সেইটো সময়ত কিন্তু ভুল হৈছে। মই ভুল নাই হোৱা বুলি নকওঁ। আৰু সেইটো সময়ত আপোনাৰ দলীয় সংবাদকৰ্মীও আঘাতপ্ৰাপ্ত হৈছে, পুলিচ বিষয়া আঘাতপ্ৰাপ্ত হৈছে। কিন্তু একে সমান্তৰালভাৱে আজি দেখিবলৈ পালোঁ এটা নিউজত যে তাতে ডিউটি দি থকা সাধাৰণ যিসকল পুলিচ বিষয়া বা সাধাৰণ যিসকল পুলিচ কৰ্মী তেওঁলোকক কিন্তু তাৰ ওচৰে পাজৰে থকা জুবিন প্ৰেমী ৰাইজে ৰুটি চাহ খাবলৈ দিছে। সেইখিনি হ'ল আমাৰ অসমীয়া পৰিচয়। গতিকে আপোনালোকৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ, সংবাদকৰ্মীৰ ওচৰত। আমাৰ যদি কিবা কাৰণত জুবিন প্ৰেমী ৰাইজে শিলগুটিটো কিবা কাৰণত খঙৰ ক্ষোভত মাৰোঁতে আপোনাৰ গাত পৰাত যিখিনি আঘাত হ'ল তাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ। কিন্তু জুবিনদাৰ প্ৰতি থকা ইমোশ্যনটো কেতিয়া কোনো কাৰণত আহি থকা দিনত এক গ্ৰামো নকমে, আপোনাৰ কুইণ্টেলে বাঢ়ি গৈ থাকিব। শৰ্মাক মাননীয় মুখ্যমন্ত্ৰী মহোদয় গোটেইকেইটা চেনেলৰ যোগেদি মই বিকাশ অসমে এইটো নতুনকৈ মই বিপ্লৱ আৰম্ভ কৰিম। গীতাৰ্থদেৱ শৰ্মাই বক্ৰ পথৰে তেওঁ চাকৰি লৈ এডিশ্যনেল SP হিচাপে আছে। এই মুহূৰ্তলৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাক্সাবাসীৰ ক্ষেত্ৰত এইখিনি ন্যায় দিব পৰা নাই। গীতাৰ্থদেৱ শৰ্মাক নিলম্বন বা বৰ্খাস্ত কৰা নাই। যে গীতাৰ্থদেৱ শৰ্মাকে যদি নিলম্বন বা বৰ্খাস্ত কৰা যদি ইমান পলম হয় আহি থকা দিনত, তেতিয়াহ'লে জুবিনদাৰ ক্ষেত্ৰত কিন্তু ন্যায় দিয়াৰ ক্ষেত্ৰত বহুত পলম হ'ব। মাননীয় মুখ্যমন্ত্ৰীক এই মুহূৰ্ততে আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ভাষ্যৰ লগত একাকাৰ কৰি তেওঁ নিজে কৈছিলে যে এইকেইজন ব্যক্তি অলপমান খেলি মেলি আছে বুলি। গতিকে এই গীতাৰ্থদেৱ শৰ্মাক মই ভাবোঁ বাক্সাবাসীয়ে কেতিয়াও নিবিচাৰে ইয়াত। কাৰণ চাব দেই, আপুনি বিশ্বাস কৰক, আপুনি যদি শুনাপত যদি ভালধৰণে চায় তাত কিন্তু মদ খাই মাতাল হৈ থকা 2-4জন ব্যক্তি আমি জুবিন প্ৰেমী দেখিছোঁ। কিন্তু তেনেকৈ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰা নাই, মাৰধৰ কৰা নাই, বেয়া মাত পতা নাই। কাৰণ জুবিন অনুৰাগী মানুহখিনিয়ে সাংঘাতিক ধৰণৰ এটা ডিচিপ্লিন মেইনটেইন কৰিছে। কিন্তু গীতাৰ্থদেৱ শৰ্মাই যেতিয়া লাঠি চাৰ্জ কৰিলে, এই তেওঁ মানহানাৰ পৰিচয় দি, তাৰ পাছৰ পৰাই কিন্তু তাত কিন্তু চিটুৱেশ্যনটো বেয়া হৈ গুচি গ'ল। আৰু চিটুৱেশ্যনটো বেয়া কৰাৰ মূলতে থকা বিশেষ ব্যক্তিজন হ'ল গীতাৰ্থদেৱ শৰ্মা। তেখেতে যে বক্ৰ পথেৰে ধন দি পেলাই যে তেওঁ যে চাকৰি কৰিছে, ই এটা জলপট প্ৰমাণ। তেওঁ এজন বিবেককেন্দ্ৰিক বিবেকবান সুদক্ষ আৰক্ষী বিষয়া নহয় কাৰণে সেই চিটুৱেশ্যনটো কণ্ট্ৰল কৰাত ফেইলাৰ হ'ল। মাননীয় DGP আৰু কমিশ্যনাৰ পুলিচ মই আমাৰ পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়াক মই এটা অনুৰোধ কৰিম যে গীতাৰ্থদেৱ শৰ্মাক সূৰ্য নেদেখা দেশলৈ তেখেতক ট্ৰেন্সফাৰ দিব লাগে, নহ'লে নিলম্বন কৰিব লাগে।